নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভূমিতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভাত কেৰেলাৰ এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। গতিকে আহক, দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইফালে মই ডিছখনত এয়া দেখিছে, এয়া ভাত কেৰেলা মই 3টা লৈছোঁ। একেবাৰে ডাঙৰ চাইজ নহয়, মিডিয়াম চাইজৰ। আৰু এইফালে মই আলু ডাঙৰ চাইজৰ এটা এনেকৈ কাটি লৈছোঁ। আৰু এই গোটেইখিনি মই বইল কৰি লৈছোঁ। আজি অকণমান ভাত কেৰেলাখিনি বেলেগকৈ ভাজি লওঁ, তেনেকৈ খাই খুব ভাল লাগে। সদায় আৰু একেটা ষ্টাইলত কিমান খাব নহয় জানো। প্ৰথমতে মই আলুখিনি বেলেগ বাতি এটাত লৈছোঁ। এনেকৈ ইয়াতে অকণমান মছলা এড কৰি ল'ম। গোটেইখিনি আলুখিনি ধুনীয়াকৈ এনেকৈ সানি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আলুখিনি ইয়াতে লৈ ল'লোঁ আৰু এতিয়া ভাত কেৰেলাৰ ভিতৰৰ এই গুটিবোৰ মই গুচাই ল'ম। এই গুটিখিনি মই আলুৰ লগত ইয়াতে এড কৰি দিম, একেলগে মিক্স কৰিম। এইফালে মই ভাত কেৰেলাখিনি এনেকৈ ভিতৰৰ গুটিবোৰ গুচাই লৈছোঁ। আমাৰ যিহেতু সদস্য কম, সেইকাৰণে মই 3টা লৈছোঁ, বেছি লোৱা নাই। আপোনালোকৰ সদস্য অনুযায়ী ভাত কেৰেলাটো বঢ়াই দিব। আৰু এইফালে মই মছলা লৈছোঁ, কি লৈছোঁ দেখাই দিওঁ। এইফালে অকণমান চফ লৈছোঁ, এইফালে জলকীয়াৰ গুড়ি, এয়া ধনিয়া পাউডাৰ, এইফালে জিৰা পাউডাৰ আৰু এইফালে জাতি জালুকৰ গুড়ি। এতিয়া মই গোটেইখিনি ইয়াতে অকণমান দি দিম। এই প্ৰথমতে চফ দিছোঁ, এয়া গোটেইখিনি ইয়াতে দি দিম। জিৰা, ধনিয়া আৰু এয়া জালুকৰ গুড়ি লৈছোঁ আৰু শেষত এয়া জলকীয়াৰ গুড়ি লৈছোঁ। আৰু ইয়াতে নিমখ আৰু হালধিখিনি এতিয়া এড কৰি দিম। আৰু এতিয়া ইয়াতে নিমখ দি দিছোঁ, এয়া তাৰপিছত হালধি পাউডাৰ। আৰু এতিয়া এইখিনি মই একেবাৰে ভালদৰে ধুনীয়াকৈ মঠি ল'ম, একেবাৰে চফ্ট হ'ব লাগিব। আৰু এইফালে আলুখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই এই আলুখিনি ইয়াৰে ভিতৰত দি দিম। মই এখন হাতেৰে মোবাইলটো ধৰি থকাৰ কাৰণে অকণমান দিগদাৰ হৈছে। এই গোটেইখিনিতে আলুখিনি ইয়াতে ভিতৰত ভৰাই দিম ধুনীয়াকৈ। আৰু এইফালে চাওকচোন ভাত কেৰেলাখিনি কিমান ধুনীয়া হৈছে। এনেকৈ চাওক, তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰিম। এটা তাৰে দিছোঁ, একেবাৰে চিম্পুল দিছোঁ, মই বেলেগ একো এড কৰা নাই। আপোনালোকে দেখিছে, মছলা আপোনালোকে নিজৰ পচন্দ মতে দিব পাৰে। ইয়াত মই বেচনো এড কৰা নাই, একেবাৰে চিম্পুল। এনেকৈ ভাজিলে বহুত টেষ্টি হয় খাবলৈ। ঘৰত যেতিয়া নিৰামিষ থাকে তেতিয়াহ'লে এনেকৈ ভাত কেৰেলা ভাজি খাবচোন, খুব সোৱাদ লগা হয়।